হেল্ল' ফ্ৰেণ্ডছ, এইবাৰ আমি আহি পালোহি মামাল্লাপুৰম। অন্য এটুকুৰা পৰ্যটকৰ কাৰণে তেওঁলোকে খুব সুন্দৰকৈ ৰাখিছে এইটুকুৰা ঠাই, খুব সুন্দৰ। ইয়াতে এটা আপোনালোকে শিল প্ৰত্যক্ষ কৰিছে। সেই শিলটো সেই ঠাইৰ পৰা লৰচৰ নহয়। জনামতে 10টা হাতীও আনিছিলে, হাতী আনি শিলটো লৰচৰ কৰাব বিচাৰিছিলে, তথাপিতো লৰচৰ হোৱা নাই। আহকচোন আগলৈ কি আছে চাই লওঁ। বহু পৰ্যটক, দেশী বিদেশী যথেষ্ট পৰ্যটক ইয়াত দেখা গৈছে। ইয়াত শিলৰ কাৰণে বিশেষকৈ বিখ্যাত। যিফালে চাই আপুনি সেইফালে প্ৰকাণ্ড শিল আপুনি প্ৰত্যক্ষ কৰিব পাৰিব। খুব সুন্দৰকৈ তেওঁলোকে এই শিলসমূহ সজাই ৰাখিছে পৰ্যটকৰ কাৰণে। এয়া হ'ল 7ম আৰু 8ম শতিকাৰ সময়ছোৱাত পল্লৱ বংশই হিন্দু ধৰ্মীয় কীৰ্তিচিহ্ন কিছুমান ইয়াত সংৰক্ষণ কৰিছে আৰু ইয়াক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মামল্লাপুৰমৰ কীৰ্তিচিহ্নখিনিক স্বীকৃতি প্ৰদান কৰিছে। আৰু ই অৱস্থিত হৈছে তামিলনাডুৰ চেংগালপট্টু জিলাৰ মহাবল্লমপুৰম এলেকাত। ইয়াক টুৰিষ্ট প্লেচ হিচাপে জনাজাত। ইয়াতে যিটো আপোনালোকে বল দেখিছে, কৃষ্ণ বাটাৰ বল বুলি কোৱা হয়, কাৰণ এই বলটো হ'ল ভগৱান শ্ৰীকৃষ্ণৰ মাখনৰ টুকুৰা পৰি ইয়াত সৃষ্টি হৈছিলে। এয়া হ'ল 7ম আৰু 8ম শতিকাৰ কথা। ইতিমধ্যে আমি জানিব পাৰিছোঁ যি সময়ত পল্লৱা কিং নৰসিম্হাৱৰ্মনৰ নেতৃত্বত কেইবাবাৰো এই শিলটো আঁতৰাবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু এই শিলটো আঁতৰাব ইয়াৰ পৰা নোৱাৰাৰ কাৰণে পিছলৈ ৰাজা চলাই এই শিলটো তাতে স্থাপন কৰিছিল আৰু ইয়াক খুব সুন্দৰকৈ সি বেলেঞ্চত ৰৈ গৈছিলে, যিটো নেকি কোনেও ইয়াৰ পৰা আঁতৰাব নোৱাৰে। আজি সঁচাকৈ খুব ভাল লগা, খুব এনজয় কৰিলোঁ, খুব ধুনীয়াকৈ চালোঁ। আপোনালোকো আহিব এনেকুৱা ঠাইত, কিছু সময় কটাবহি, চাবহি শিলত অংকিত এই কাৰুকাৰ্য চাবলগীয়া। আপোনালোকক আকৌ লগ পাম